নমস্কাৰ, আসসালামু আলাইকুম। আজি আন এটা টিউটৰিয়েল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বন্ধুসকল, ফেচবুক বা আন সামাজিক মাধ্যমসমূহৰ জৰিয়তে আমি এজনে আনজনৰ লগত পাৰস্পৰিক সম্বন্ধ গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ আৰু ইয়াৰ জৰিয়তে বন্ধুত্বৰ মাজত সহায় সহযোগিতাৰ এক অনন্য ভাৱধাৰাৰ সৃষ্টি হয় আৰু এই বন্ধুত্বৰ জৰিয়তে সামাজিক মাধ্যমৰ এই যাত্ৰাত কৃতজ্ঞতা প্ৰকাশৰ বাবে ব্যৱহাৰ হোৱা এটি চিনাকি বা পৰিচিত শব্দ হ'ল থেংকছ। এই থেংকছ শব্দটোৰ সমাৰ্থক অৰ্থত প্ৰচলিত কিছু ফ্ৰেজ তথা বাক্য আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ অহাৰ প্ৰয়াস কৰিছোঁ। লগতে থেংকছ বা থেংক ইউৰ উত্তৰ হিচাপে ব্যৱহাৰ হোৱা কিছু খণ্ডবাক্য এই ভিডিঅ'টোৰ যোগেদি অৱগত কৰিবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টোৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী তথা ফেচবুক ব্যৱহাৰকাৰীসকলে কিছু হ'লেও উপকৃত হ'ব। বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, আমি কাৰোবাৰ পৰা কিবা এটা সহায় বা প্ৰশংসা লাভ কৰিলে থেংকছ বা থেংক ইউ বুলি ব্যৱহাৰ কৰোঁ। কিন্তু মনত ৰখা উচিত যে ফৰ্মেল অৰ্থত বয়োজ্যেষ্ঠসকলৰ লগত অফিচ, আদালত, বিদ্যালয় আদিত থেংকছৰ পৰিৱৰ্তে থেংক ইউ ব্যৱহাৰ কৰা হয়। থেংকছ শব্দটো সাধাৰণতে ইনফৰ্মেল অৰ্থত কনিষ্ঠজন, বন্ধু-বান্ধৱ আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ফৰ্মেল অৰ্থত ব্যৱহাৰ হোৱা কিছুমান ফ্ৰেজ যেনে থেংক ইউ so much, I am thankful to you আদি ব্যৱহাৰ কৰা হয়। আনহাতে ইনফৰ্মেল অৰ্থত কিছুমান ফ্ৰেজ যেনে থেংকছ, থেংকছ এ লট, মেনি থেংকছ, ইনফিনিট থেংকছ, মেগা থেংকছ, থেংকছ এ টন আদি ব্যৱহাৰ কৰা হয়। এই এক্সপ্ৰেছনবিলাকৰ বিপৰীতে আমি কিছুমান ৰেছপন্স আমি ব্যৱহাৰ কৰোঁ, যিবিলাক ফৰ্মেল অৰ্থত আমি ইউ আৰ ৱেলকাম, ইটছ মাই প্লেজাৰ আদি ব্যৱহাৰ কৰা হয় আৰু ইনফৰ্মেল অৰ্থত ৱেলকাম, মেনশ্যন নট, ন' প্ৰব্লেম, ইটছ অ'কে, ন' ৱৰিজ, ন' বিগ ডিল আদি ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এই ভিডিঅ'টো যদি আপোনালোকৰ অলপ হ'লেও ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।